হেল্ল' ফ্ৰেণ্ডসকল, মই ৰিজু আছাম ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। মই অন্য এটা ভিডিঅ' লৈ আজি আগবঢ়ালোঁ। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাজেটত বহুত ঘোষণা কৰিছে ডাঙৰ। আমাৰ মানে কি আহিবলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিসকল পাতিবলগীয়া ইণ্টাৰভিউ আছে আগন্তুক দিনত, সেইসকলৰ কাৰণে বহুতেই ভাল খবৰ। আমাৰ পুলিচৰ ইণ্টাৰভিউ আহি আছে, তাৰ কাৰণে এই ভিডিঅ'টোৰ মাধ্যমেৰে আজি মই ভিডিঅ'টো আগবঢ়ালোঁ। ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু মই দিয়া ভিডিঅ'বোৰ এনেধৰণে পাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব। আৰু যিসকলে গম পোৱা নাই ভিডিঅ'টো শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় আজি বৈঠকত বহি, বহুতেই ভাল খবৰ। আৰু আগন্তুক দিনত যিসকল পাতিবলগীয়া আছে আমাৰ ইণ্টাৰভিউ সকলো পাতিব, তাৰ কাৰণে প্ৰস্তুতি চলাই আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইকাৰণে ভিডিঅ'টো আজি বাজেটত ঘোষণা কৰিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ভিডিঅ'টো আৰম্ভ কৰোঁ, কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনো। নিযুক্তি হ'ব 10 মে তাৰিখে যি হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব। মই দুটা কথা উল্লেখ কৰিব খুজিছোঁ যে আমাৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে যিখিনি আঁচনি হাতত লোৱা হৈছে, টি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত যিমানখিনি কাম কৰা হৈছে, ঠিক তেনেধৰণে বাকী বিভাগবিলাকেও একেধৰণে বহুতো কাম হাতত লৈছে। সাধাৰণতে যেতিয়া টি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক প্ৰশ্ন কৰা যায়, তেওঁ নিজৰ বিভাগটোৰ উত্তৰ দিয়ে, কিন্তু আৰু বহুতবিলাক কাম আমাৰ বিভাগসমূহে কৰি আছে। মই ভাবোঁ যে তাৰ এটা সম্যক আলোচনা কেতিয়াবা আমাৰ বিধানসভাত হ'ব লাগে। মই দুটা কথা উল্লেখ কৰিছোঁ যে এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে, অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব। প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ, যিটো এটা ঐতিহাসিক কথা। অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয়, 3% চাকৰি ডিৰেক্টলি মেৰিটত যি পাবতো পাবই, মেৰিটত পোৱাৰ উপৰিও OBC হিচাপে যি পাবই, এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছোঁ। এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা, যিটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলোঁ। কৰিছোঁ অসমীয়া মাধ্যমৰ স্কুল, বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে, স্কুল খোলা খবৰবিলাক যি কাৰণে নহওক শিৰোনামাত নাহে। 100খন স্কুল আজি আমি চাহ